হেল্ল' বন্ধু বান্ধৱীসকল, চৰকাৰী ঘৰৰ আৱাস যোজনা আঁচনাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব? এইটো চেক কৰাৰ কাৰণে প্ৰথমতে আপোনালোকক কোনোবা এটা ৱেবছাইটত যাব লাগিব। ৱেবছাইটত যাই চাৰ্চ কৰিব লাগিব PMYG ৰিপৰ্ট। প্ৰথমতে যিটো ৱেবছাইট খোলা আছে সেইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে দুটা অপশ্যন আহিছে, এজ পাৰ জেনেৰেল ফাইনেন্সিয়েল ইয়াৰ, এজ পাৰ সেকচনেল ফাইনেন্সিয়েল ইয়াৰ। আপোনালোকে দ্বিতীয় নম্বৰটোত ক্লিক কৰি দিব। এইটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক ইয়াৰটো চিলেক্ট কৰিবলৈ দিছে, ইয়াৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে প্ৰথম যিটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, সেইটো চিলেক্ট কৰি ল'ব। এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো ষ্টেট হয় সেইটো চিলেক্ট কৰি ল'ব, যেনেকুৱা আমাৰ আসাম। তাৰপিছত বন্ধু বান্ধৱীসকল, তোমালোকৰ ডিষ্ট্ৰিক্ট যিটো আছে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'বা। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত তোমালোকে বন্ধু বান্ধৱীসকল ইয়াতে ব্লক আছে, সেই ব্লকটো তোমালোকে চিলেক্ট কৰি ল'বা। আমাৰ ইয়াতে যিহেতু এতিয়ালৈকে হোৱা নাই, হ'লে ইয়াতে নাম্বাৰখিনি আহিলেহেঁতেন। এতিয়া ব্লকখিনি যাৰ যাৰ যিটো ব্লক আছে সেই ব্লকত ক্লিক কৰি তোমালোকে নিজৰ ঘৰৰ আঁচনিৰ লিষ্টখনত নাম আহিছে নে নাই বন্ধু বান্ধৱীসকল তোমালোকে চেক কৰি লৈ ল'ব পাৰিবা।